কুৱেশ্যন নম্বৰ 26ত চাবা আমাক দুটা চিলিণ্ডাৰৰ কথা কৈছে এটা হৈছে চিলিণ্ডাৰ এ আনটো হৈছে চিলিণ্ডাৰ বি চিলিণ্ডাৰ এ এটা আছে আৰু এটা চিলিণ্ডাৰ বি আছে চিলিণ্ডাৰ এ টোৰ কাৰণে আমাক ডায়ামিটাৰ দিয়া আছে ডায়ামিটাৰ মানে যিখন তোমাৰ সাৰ্কুলাৰ সাৰফেস আছে দুখন সাৰ্কুলাৰ সাৰফেস তাৰে কোনোবা এখনৰ ডায়ামিটাৰটো দিয়া আছে বা ব্যাসটো দিয়া আছে ব্যাস দিয়া আছে আমাক 7 cm গতিকে ব্যাসাৰ্ধটো কি হ'ব 7/2 ৰেডিয়াসটো হ'ব 7/2 আৰু হাইট উচ্চতাটো দিয়া আছে এই যেটো উচ্চতা এটো কিমান দিয়া আছে 14 cm ঠিক আছে এতিয়া আমি কি কৰিব লাগিব ইয়াৰ ভলিউম উলিয়াব লাগিব বা ইয়াৰ আয়তন উলিয়াব লাগিব তেনেকৈ তাৰো আয়তন উলিয়াব লাগিব উলিওৱাৰ পাছত আমি কম্পেয়াৰ কৰিলে হল কোনটো বেছি বা কোনটো কম প্ৰথমতে চাও ভলিউম অফ দিস সিলিন্ডাৰ সুঙা এৰ আয়তন কি হ'ব পাই r স্কয়াৰ h সেই ফৰ্মুলাটোৰ পৰা আহিব পাই মানে 22/7 ইনটু r স্কয়াৰ মানে কি হ'ব 7/2 ইনটু 7/2 h মানে কিমান আছে 14 7 এই 7 টো কেনসেল যাব তাৰ পাছতে 2 ৰে 14ক যাব 7 টাইম আৰু এই 2 ৰে ইয়াক যাব 11 টাইম সো আমি কি পালো 7 * 7 * 11 11 * 7 * 7 49 * 11 so 49 11 এৰ যদি কৰো 49 কিমান পাম 9 সৰি ইয়াত 9 হ'ব 9 * 15 5 উকলিব 1 5 9 4 সৰি ইয়াত 9 9 4 13 3 উকলিব 1 4 1 5 গতিকে ইয়াত পাম আমি 539 কিমান হ'ব ভলিউমটো মিটাৰ কিউব সৰি সেন্টিমিটাৰ কিউব যেহেতু ইয়াত সেন্টিমিটাৰ আছে ইউনিট কেটা চাব লাগিব সেন্টিমিটাৰ গতিকে ভলিউমটো আহিব 539 সেন্টিমিটাৰ কিউব তেনেকৈ ইয়াত চাও আমি ইয়াত কি হ'ব ভলিউম পাই r স্কয়াৰ ইনটু h পাই মানে 22/7 এটো r1 r2 ধৰিব পৰা এটো r1 দিলা এটো r1 কৰি ললা এটো r2 কৰিব পৰা এটো h1 এটো h2 r2 h2 r1 h1 এত চাবা ইনটু r2 স্কয়াৰ আছে r2 স্কয়াৰ মানে কিমান হ'ব 7 * 7 7 * 7 আৰু h2 আছে h2 হৈছে কিমান 7 যাব এটো 7 ক গল 22 * 7 * 7 মানে 7 * 7 মানে ডাইৰেক্ট 49 লিখিব পাৰো 49 গতিকে 49 ক যেতিয়া 22 ৰে কৰিম 98 8 থাকিব ইয়াত 9 তে 17 7 উকলিব 1 9 কে 10 1078 কি পামগে 1078 মিটাৰ কিউব সৰি সেন্টিমিটাৰ কিউব এতিয়া ইয়াত চোৱা প্ৰথমটোত ভলিউমটো কিমান পালো 539 সেন্টিমিটাৰ কিউব আৰু সেকেন্ডটোত কিমান পালো 1078 সেন্টিমিটাৰ কিউব গতিকে সুঙা বি টোৰ আয়তনটো বেছি হ'ব আমি কি লিখিব পাৰো therefore the volume of the cylinder B is more অসমীয়াত লিখিলে কি বুলি লিখিব লাগিব সুঙা বিৰ আয়তনটো সুঙা এৰ আয়তনতকৈ বেছি আমাৰ কথা কৈছে এটা সিলিন্ডাৰৰ কথা কৈছে আমি সিলিন্ডাৰটো প্ৰথমতে আঁকিলো এটো হৈছে এটা সিলিন্ডাৰটোৰ কি দিয়া আছে চাবা ভলিউমটো দিয়া আছে এই সিলিন্ডাৰটোৰ যেটো ভলিউমটো দিয়া আছে কিমান 1.54 সেন্টিমিটাৰ কিউব আৰু কি দিয়া আছে সিলিন্ডাৰটোৰ বেস সাৰফেসৰ ডায়ামিটাৰ দিয়া আছে বেস সাৰফেস বা ভূমি পৃষ্ঠখনৰ কি দিয়া আছে ডায়ামিটাৰ মানে ব্যাস দিয়া আছে ডি দিয়া আছে 140 সেন্টিমিটাৰ ব্যাস কিন্তু আমাক লাগে ব্যাসাৰ্ধ হলে কি কৰিব লাগিব 140/2 সেন্টিমিটাৰ আমি কি পাম 70 সেন্টিমিটাৰ হল ৰেডিয়াস পালো আমি কিমান 70 সেন্টিমিটাৰ পালো আমি হাইট উলিয়াব লাগে উচ্চতা উলিয়াব লাগে ভলিউম অফ সিলিন্ডাৰ ইয়াৰ পৰা কি আহিব চাবা ভলিউম অফ সিলিন্ডাৰ তাৰ এক্সপ্ৰেছনটো কি আছিল পাই r স্কয়াৰ ইনটু h ইকুৱেল টু আমাকটো দিয়া আছে ভলিউম অফ সিলিন্ডাৰ 1.54 বুলি গতিকে 1.54 লিখিলো পাই r স্কয়াৰ আমাক কি লাগে h লাগে h টো যদি এফালে ৰাখো এফালে কি যাব 1.54 ডিভাইডেড বাই পাই ইনটু r স্কয়াৰ তলত আহিব ইয়াত চাবা কি হ'ব 1.54 আছে পাই মানে
22/7 7টো ওপৰলৈ যাব আৰু r স্কয়াৰ আছে r স্কয়াৰ মানে কি হয় r মানে দিয়া আছে 70 গতিকে r স্কয়াৰ মানে কি হ'ব 70 * 70 এটোকে মই অলপ হালখলনি কৰি লিখো 1.54 লিখিলো তলত 22 দিছো ইনটু 7 ইনটু 7 ইনটু 10 ইনটু 10 এই 70 টোক 7 * 10 কৰিলো এই 70 টোক 7 * 10 কৰিলো আৰু ওপৰত এটা 7 আছে এই 7 টো আৰু এই 7 টো কেনসেল কৰি দিও 22 * 7 22 * 7 মানে কিমান 22 * 7 মানে হৈছে 154 আৰু ওপৰত আছে 1.54 তলত ইনটু 10 ইনটু 10 অলৰেডি আছে 1.54 ওপৰত আছে আৰু তলত 154 আছে এটোৰে এটো কটাকটি গলা কিমান যাব 100 ওপৰত থাকিব 1 তেতিয়া কি হ'বগে 1/10000 1/10000 মানে 0.0001 আৰু 0.0001 হৈছে তাৰ ইউনিটটো কি লিখিব লাগিব আমি সেন্টিমিটাৰত লিখিব লাগিব কাৰণ আমাৰ ইউনিটবোৰ কিহত আছে সেন্টিমিটাৰ কিউব ভলিউমটো আছে সেন্টিমিটাৰ কিউব ডায়ামিটাৰ আছে সেন্টিমিটাৰ হেতু কাৰণে হাইট বা উচ্চতাটো কি হ'বগে 0.0001 খালি ইউনিটটো আহিব কি সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 28 ত তিনিটা পাৰ্ট আছে প্ৰত্যেকটো পাৰ্টতে সিলিন্ডাৰৰ কথাই কোৱা হৈছে আৰু আমি প্ৰত্যেকটো পাৰ্টতে কি উলিয়াব লাগিব সাৰফেস এৰিয়া উলিয়াব লাগিব ফাৰ্স্ট পাৰ্টটো চোৱা এতিয়া কি কোৱা হৈছে সিলিন্ডাৰটো কি থাকিব এনেকুৱা পৃষ্ঠ থাকিব ন এখন বক্ৰ পৃষ্ঠ আৰু দুখন সাৰ্কুলাৰ সাৰফেস বা বৃত্তাকাৰ পৃষ্ঠ এখন হ'ব তোমাৰ কাৰ্ভ সাৰফেস আৰু দুখন হ'ব সাৰ্কুলাৰ সাৰফেস এটা সাৰ্কুলাৰ সাৰফেস খনৰ ৰেডিয়াসটো দিয়া আছে সেই ৰেডিয়াসটো কিমান দিয়া আছে 7 মিটাৰ আৰু হাইট দিয়া আছে হাইটটো কিমান দিয়া আছে 10 মিটাৰ যেটো ৰেডিয়াস সেই ৰেডিয়াসটো দিয়া আছে 7 মিটাৰ আমি কি কৰিব লাগে সাৰফেস এৰিয়া উলিয়াব লাগে সাৰফেস এৰিয়াৰ এক্সপ্ৰেছনটো তোমালোকৰ মনত আছে চাগে সাৰফেস এৰিয়া টোটাল সাৰফেস এৰিয়া ইকুৱেল টু কি হয় 2 pi r into r plus h 2 pi r এতিয়া 2 into pi মানে 22/7 r মানে কিমান আছে ইয়াত 7 আছে আৰু r plus h মানে 7 plus 10 ইয়াত কি থাকিব 7 টো কেনসেল হৈ গল 44 into 17 44 into 17 যদি কৰা কৰিছ 44 into 17 7 4 * 28 8 উকলিব 2 7 4 * 28 2 30 আৰু ইয়াত থাকিব 4 4 8 4 7 একে 748 ওলাইছে 748 ইউনিটটো কি হত আছিল ইয়াত মিটাৰত আছিল সাৰফেস এৰিয়া উলিয়াইছো হেতু কাৰণে ইয়াত ইউনিটটো কি হ'ব মিটাৰ স্কয়াৰ গতিকে ফাৰ্স্ট পাৰ্টটো হ'ল সেকেন্ড পাৰ্টটো এক্স্যাক্টলি সেম দিয়া আছে ৰেডিয়াস জে আছে আৰু হাইট দিয়া আছে সাৰফেস এৰিয়া উলিয়াব লাগে এটো কি ওলাব তোমালোকে কৰি পেলাই মোক জনাবা নেক্সট আহিলে থাৰ্ড পাৰ্টটো চোৱা পেৰিমিটাৰ অফ বেস কিমান দিয়া আছে 85 মিটাৰ চাবা সিলিন্ডাৰটা আকি পেলাই চোৱা এটো সিলিন্ডাৰ ঠিক আছে এই সিলিন্ডাৰটোৰ এই বেস মানে সাৰ্কুলাৰ সাৰফেস খন তলৰ সাৰ্কুলাৰ সাৰফেস খনৰ কি দিয়া আছে পেৰিমিটাৰ দিয়া আছে হেতু কিমান দিয়া আছে 85 মিটাৰ পেৰিমিটাৰ মানে হৈছে এটো মানে হৈছে পৰিসীমা বা পৰিধি দিয়া আছে ঠিক আছে পৰিসীমা দিয়া আছে আৰু এই সাৰ্কুলাৰ সাৰফেস খনৰ পৰিসীমা যদি 85 মিটাৰ হয় তেতিয়াহলে হেতুক আমি লিখিব পাৰো ন 2 pi r = 85 বুলি লিখিব পাৰো হয় 2 pi r = 85 বুলি লিখিব পাৰো হাইট দিয়া আছে আমাক লাগে সাৰফেস এৰিয়া উচ্চতা দিয়া আছে আমাক লাগে কি আমাক লাগে পৃষ্ঠকালি লাগে সাৰফেস এৰিয়া উলিওৱাৰ এক্সপ্ৰেছনটো কি আছিল সাৰফেস এৰিয়া বা পৃষ্ঠকালি সাৰফেস এৰিয়া = 2 pi r into r plus h 2 pi r into r plus h 2 into 22/7 sorry 2 pi r টো আমাক দিয়ে থোৱা আছে 2 pi r কিমান দিয়া আছে 85 দিয়া আছে r কিমান দিয়া আছে r দি থোৱা নাই গতিকে আমি r টো উলিয়াব লাগিব 2 pi r 85 দি থোৱা আছে 2 pi r = 85 দিছো আছে r = কি হ'ব 85/2 pi 85/2 pi মানে ওপৰত থাকিব 85 তলত 2 আছে পাই জায়গাত আমি 22/7 লিখো 22 তলত আহিলে 7 টো ওপৰত গুচি যাব সো এনেকুৱা ধৰণৰ হ'ব 22 * 2 44 তলত আহিব 44 আৰু ওপৰত আহিব 85 * 7 7 5 * 35 5 উকলিব 3 7 8 * 56 56 3 59 595 গতিকে ওপৰত আহিব 595 ৰেডিয়াসটো আমি পালো ৰেডিয়াসটো কি পালো আমি 595/44 ৰেডিয়াস 595/44 plus h হাইট
হাইটটো কি দিয়া আছে উচ্চতা কি দিয়া আছে 12 দিয়া আছে প্লাস 12 গতিকে ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম ইয়াৰ পৰা উলিয়াব পাৰিম আমি সাৰফেস এৰিয়া সাৰফেস এৰিয়াটো কিমান ওলাব তোমালোকে এটো কৰি পেলাই মোক দেখুৱাবা কোৱেশ্চন নম্বৰ 21 ত এটা সিলিন্ডাৰৰ কথা কোৱা হৈছে এটা সুঙাৰ কথা কোৱা হৈছে সেই সুঙাটোৰ যিখন বৃত্তাকাৰ পৃষ্ঠ বা যিখন সাৰ্কুলাৰ সাৰফেস খনৰ ৰেডিয়াস দিয়া আছে হেইটো হৈছে 14 cm আৰু ইয়াৰ যেটো হাইট উচ্চতা সেই উচ্চতাটো দিয়া আছে 20 cm এতিয়া আমি ভাগে ভাগে কি উলিয়াব লাগে কাৰ্ভ সাৰফেস এৰিয়া উলিয়াব লাগে টোটাল সাৰফেস এৰিয়া উলিয়াব লাগে আৰু লগতে ভলিউম উলিয়াব লাগে কাৰ্ভ সাৰফেস এৰিয়া মানে তোমাৰ বক্ৰ পৃষ্ঠৰ কালি টোটাল সাৰফেস এৰিয়া মানে মুঠ পৃষ্ঠ কালি আৰু ভলিউম মানে হৈছে আয়তন গুটেকেটাৰ এক্সপ্ৰেছন তোমালোকে জানা কাৰ্ভ সাৰফেস এৰিয়া কি হয় 2 পাই r h ইয়াৰ পৰা কাৰ্ভ সাৰফেস এৰিয়া উলিয়াব টোটাল সাৰফেস এৰিয়া কিহৰ পৰা ওলাব 2 পাই r ইনটু r প্লাস h আৰু ভলিউমটো কেনেকৈ ওলাব পাই r স্কয়াৰ ইনটু h গতিকে এই এক্সপ্ৰেছন কেটাত বহালে হ'ল 2 ইনটু 22/7 ইনটু r কিমান দিয়া আছে 14 ইনটু h দিয়া আছে 20 2 পাই r ইনটু r প্লাস h 2 ইনটু 22/7 ইনটু r মানে কিমান দিয়া আছে r মানে দিয়া আছে 14 আৰু r প্লাস h মানে 14 প্লাস 20 আৰু যেটো ভলিউম হ'ব আয়তনটো কেনেকৈ ওলাব আয়তনটো ওলাব পাই r স্কয়াৰ ইনটু h পাই মানে 22/7 ইনটু h ইনটু r স্কয়াৰ মানে 14 ইনটু 14 ইনটু h মানে কিমান দিয়া আছে 20 দিয়া আছে নিউমেৰিকেল ভ্যালুটোৰ কথা নকওঁ ইয়াত এককটো কি ওলাব এককটো ওলাব সেন্টিমিটাৰ স্কয়াৰ ইয়াত আকৌ এককটো ওলাব সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াত এককটো কি ওলাব লাগিব সেন্টিমিটাৰ কিউব তোমালোকে বাকি ক্যালকুলেশন খিনি কৰিবা ক্যালকুলেশন খিনি নিউমেৰিকেল ভ্যালু বা সাংখ্যিক মানখিনি কি পালা মোক জনাবা একক কেটা হ'ব একেটা পৃষ্ঠকালি হয় ন সেন্টিমিটাৰ স্কয়াৰ আহিব ইয়াৰ পৃষ্ঠকালি আছে সেন্টিমিটাৰ স্কয়াৰ আহিব কিন্তু ইয়াত আয়তন আছে ইয়াত আহিব এককটো সেন্টিমিটাৰ কিউব আমাক উলিয়াবলৈ দিছে কি এটা সুঙা দিয়া আছে সেই সুঙাটোৰ উচ্চতা উলিয়াব লাগে আৰু সেই সুঙাটোৰ ক্ষেত্ৰত প্ৰথম পাৰ্টটোত কি দিয়া আছে চাবা প্ৰথম পাৰ্টটোত দিয়া আছে যিখন বেস সাৰফেস আছে বা ভূমিত যিখন পৃষ্ঠ আছে সেই পৃষ্ঠখনৰ কালি দিয়া আছে কালিটো হৈছে পাই r স্কয়াৰ যেটো 360 মিটাৰ স্কয়াৰ হ'ব আৰু ভলিউম দিয়া আছে ভলিউম বা আয়তন দিয়া আছে গোটেই সিলিন্ডাৰটোৰ হেতু হৈছে 2880 মিটাৰ কিউব এতিয়া আমি কি কৰিব লাগে এই তথ্যখিনিৰ পৰা এখিনি যিখিনি ডাটা দিয়া আছে সেই ডাটাখিনিৰ পৰা এই সিলিন্ডাৰটোৰ আমি হাইটটো উলিয়াব লাগে ভলিউমটো কি হয় সিলিন্ডাৰৰ পাই r স্কয়াৰ ইনটু h ইকুৱেল টু আমাক দিয়াই আছে 2880 ঠিক আছে এতিয়া আমাক উচ্চতা লাগে উচ্চতাটো লাগিবলৈ হলে উচ্চতা উলিয়াবলৈ হলে আমি h টো এফালে ৰাখিব লাগিব বাকি 2880 ডিভাইডেড বাই কি কৰিব লাগিব পাই r স্কয়াৰ কিন্তু পাই r স্কয়াৰৰ ভ্যালুটো আমাক দিয়ে থোৱা আছে 360 গতিকে ইয়াত কি হ'ব 2880 ডিভাইডেড বাই 360 এটো কেনসেল যাব 36 ৰে এটো কেবাৰ যাব 2 ৰে যদি কৰা 2 18 36 আৰু এটো 144 2 9 গুণ 18 2 72 আৰু এফালে ওলাব 9 8 গুণ 72 গতিকে h কিমান ওলাব 8 আৰু এককটো কি হ'ব ইয়াত যেহেতু মিটাৰ আছে এটো হ'ব মিটাৰ মানে উচ্চতা ওলালে 8 মিটাৰ সেকেন্ড কেছটো উলিয়াব লাগিব বেলেগকে এটো সিলিন্ডাৰটোৰ ধৰি লোৱা ইয়াত সিলিন্ডাৰটোৰ কাৰণে উচ্চতা কিমান ওলালে 8 মিটাৰ ওলালে ইয়াত বেলেগ ওলাব ইয়াত তথ্যখিনি বেলেগ আছে বেলেগ এটা সিলিন্ডাৰৰ কথা কৈছে ইয়াত হয় ইয়াত বেলেগ এটা সিলিন্ডাৰৰ কথা কৈছে 2 পাই r দিয়া আছে 2 পাই r মানে তোমাৰ যেটো সিলিন্ডাৰ আছে সেই সিলিন্ডাৰটোৰ ভূমি পৃষ্ঠৰ বা ওপৰত যিখন পৃষ্ঠ আছে সেই পৃষ্ঠখনৰ পৰিধিটো দিয়া আছে পেৰিমিটাৰটো দিয়া আছে আৰু দিয়া আছে কাৰ্ভ সাৰফেস এৰিয়া মানে বক্ৰ পৃষ্ঠৰ কালি দিয়া আছে আমি কি কৰিব লাগে উচ্চতা উলিয়াব লাগে কাৰ্ভ সাৰফেস এৰিয়াৰ যেটো ফৰ্মুলা হেতুটো জানা 2 পাই r h ইকুৱেল টু 1440 আমাক দিয়ে থোৱা আছে আমাক লাগে h যদি লাগে h টো এফালে ৰাখিম আৰু বাকিখিনি ইয়াৰ তললৈ নিম 1440 ডিভাইডেড বাই 2 পাই r কিন্তু 2 পাই r আমাক দিয়ে থোৱা আছে ন 2 পাই r আমাক কি দিয়া আছে 1440 টো ওপৰত আছে আৰু তলত 2 পাই r মানে হৈছে 160 00 কেনসেল যাব আৰু বাকি 144 ক 16 ৰে কেবাৰ যাব 9 বাৰ যাব গতিকে এই ক্ষেত্ৰটোত কি ওলাব h = 9 মিটাৰ